Hello everyone, welcome to GK and all. Competitive exam point of view পৰা আমি বহুত বেছি এটা ইম্পৰ্টেণ্ট টপিক ডিছকাছ কৰি আছিলোঁ। লাষ্ট দুটা ক্লাছ অলৰেডি হৈ গৈছে। আপোনালোক নাই চোৱা যদি প্লিজ আগতে সেই দুটা চাই ল'ব, তাৰ পিছতহে থাৰ্ড ক্লাছটো আপোনালোক বুজি পাবলৈ ইজি হ'ব। আমি পঢ়ি আছিলোঁ এনচিয়েণ্ট হিষ্ট্ৰী ষ্টোন এজ। বহুত বেছি ইম্পৰ্টেণ্ট এইটো লেচন হয় আৰু ইয়াৰ পৰা প্ৰতিটো কম্পেৰিটিভ এক্সামত কম বেছিকৈ কুৱেশ্যন অহা দেখা যায়। আমি এডিআৰই পইণ্ট অফ ভিউৰ পৰা পইণ্টছখিনি নোট ডাউন কৰিব চেষ্টা কৰি আছোঁ। এনচিয়েণ্ট হিষ্ট্ৰীৰ পৰা ষ্টোন এজ অৰ্থাৎ পাথৰৰ যুগ। আমি আগত দুটা ক্লাছত ডিছকাছ কৰিছোঁ যে পাথৰৰ যুগনো কি আৰু সেইটো যুগত মানুহ কেনেকৈ আছিলে, কেনেকৈ বসবাস কৰিছিল, কেনেকৈ থাকিছিল, সেইখিনি সকলো কথা আমি লাষ্ট দুটা ক্লাছত ডিছকাছ কৰিছোঁ। কি ইহঁতে আৱিষ্কাৰ কৰিছিল, কি আছিলে ইহঁতৰ হাতত, গোটেইখিনি আমি আগৰ দুটা ক্লাছত ডিছকাছ কৰিছোঁ। লগতে আমি পঢ়িছোঁ যে ষ্টোন এজক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ: পেলিঅ'লিথিক, মিজ'লিথিক আৰু নিঅ'লিথিক। আগৰ দুটা ক্লাছত আমি পেলিঅ'লিথিক আৰু মিজ'লিথিকৰ বিষয়ে পঢ়িলোঁ, অৰ্থাৎ পুৰণি প্ৰস্তৰ যুগ আৰু মধ্য প্ৰস্তৰ যুগ। আজি আমি পঢ়িম নিঅ'লিথিক অৰ্থাৎ নব্য প্ৰস্তৰ যুগ, অৰ্থাৎ পাথৰৰ যুগৰ প্ৰস্তৰ যুগৰ একদম শেষৰ স্তৰ। তাৰপিছত ইহঁতি ধাতু আৱিষ্কাৰ কৰিব বা চেঞ্জ হ'ব, কেনেকৈ হ'ব আমি সেইটো নিশ্চয়কৈ পঢ়িম। কিন্তু আজিৰ ক্লাছত আমি পঢ়িম নিঅ'লিথিক এজ। যিহেতু আমি আগৰ ক্লাছত পঢ়িছোঁ যে মিজ'লিথিকত অলৰেডি ক্লাইমেট চেঞ্জ হ'ব ধৰিছিলে, অকণমান গৰম হৈ আহিছিলে, সেইটো কাৰণে উদ্ভিদ আহিছিলে, জীৱ জন্তু আহিছিলে, জীৱ জন্তুৰ পৰিৱৰ্তন হৈছিলে। লগতে ইহঁতি পাথৰখিনি সৰুকৈ আৰু জোঙা কৰিব শিকিছিলে আৰু সেইকাৰণে ইহঁতৰ সঁজুলিবিলাকো শ্বাৰ্প হৈছিলে। লগতে ইহঁতি পশুপালন কৰিব শিকিছিলে। ঘৰত প্ৰথমটো পশু কি পুহিছিলে আপোনালোক ছেকেণ্ড ক্লাছটো চালে গম পাব। তাৰপিছত নিঅ'লিথিক এজ অৰ্থাৎ নব্য প্ৰস্তৰ যুগৰ বিষয়ে আমি ডিছকাছ কৰিম। নব্য প্ৰস্তৰ যুগত কিছুমান ইম্পৰ্টেণ্ট পইণ্টছ ইয়াত মই ক'ব লৈছোঁ। যেনেকৈ ফাৰ্ষ্ট পইণ্ট আপোনালোক বহীত লিখক যে বিগিনিং অফ এগ্ৰিকালচাৰ এণ্ড ছেটেল ভিলেজ লাইফ। বহুত বেছি ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন আহে এক্সামত যে এগ্ৰিকালচাৰনো কোনটো ষ্টেজত বা কোনটো এজত ইহঁতি ষ্টাৰ্ট কৰিছিলে, তেতিয়া আমি লিখিব লাগিব নিঅ'লিথিক এজ অৰ্থাৎ নব্য প্ৰস্তৰ যুগ। বিগিনিং অফ এগ্ৰিকালচাৰ, ইহঁতি কৃষি আৰম্ভ কৰিছিল। ইহঁতি আগতে কেনেকৈ আছিল, আগতে ইহঁতি মেইন অকুপেশ্যন কি আছিলে, চিকাৰ আছিলে। আমি ভালকৈ এইটো আগৰ ক্লাছত ডিছকাছ কৰিছোঁ। ইহঁতি মেইনলি চিকাৰ কৰি খাইছিল আৰু যিবোৰ সঁজুলি আছিলে সেইবোৰ চিকাৰ কৰোঁতে ব্যৱহাৰ কৰিছিল। কিন্তু লাষ্টৰ এজলৈকে ইহঁতি কৃষি কৰি কেনেকৈ গছ এটা জেগাত বহুতকেইটা শস্য ৰোপণ কৰি, তেনেকৈ আমি কৃষি বুলি কওঁ ন, সেইটো শস্য ৰোপণটো কওঁ। বহুতকেইটা গছ ইহঁতি এটা জেগাত ৰোপণ কৰি ইহঁতি খাদ্য সঞ্চয় কৰিব সেইটো সময়ত শিকিছিল। লগতে ইহঁতি চকা ব্যৱহাৰ শিকিছিল, কেনেকৈ এটা জেগাৰ পৰা আন এটা জেগালৈ যাব লাগে এইখিনি বস্তু শিকিছিল। তাৰপিছত ইহঁতৰ সঁজুলিখিনি চাব লাগিব যে আমি সঁজুলিখিনিৰ ওপৰতে তেওঁ তিনিটা ভাগ কৰিছিলোঁ, হয়নে? সেইটো কাৰণে ইয়াত সঁজুলিখিনি একেবাৰে মিহি আৰু জোঙা আৰু উন্নত মানৰ হৈ পৰিছিল, যিটো ইহঁতি চিকাৰ কৰিবলৈ ব্যৱহাৰ কৰিছিল বা মাটি খান্দোতেও ব্যৱহাৰ কৰিছিল বা শস্য ৰোপণতো ব্যৱহাৰ কৰিছিল, ইত্যাদি কামত ইহঁতি ব্যৱহাৰ কৰিছিল। অসমত ইয়াৰ এটা ছাইট আছে, বহুত বেছি ইম্পৰ্টেণ্ট হয়, বহীত লিখিবই আপোনালোকে। এইটো ডিমা হাছাওত আছে, দাওজালি হেডিং, ডিমা হাছাওত আছে। আৰু সৰু তাৰু এই দুটা নাম আপোনালোক মনত ৰাখিব লাগিব আৰু এইটো বহীত আপোনালোক লিখি ৰাখিব লাগিব। ভিডিঅ'টো পজ কৰি এবাৰ নোটছখিনি ভালকৈ বহীত উঠাই ল'ব। আশা কৰিছোঁ আপোনালোক উঠাই গৈছে, কাৰণ নোটছখিনি থাকিলে আপোনালোক ৰিভিজন কৰিব পাৰিব। ৰিভিজন কৰিলে আপোনালোকৰ ৰিভিজনতে হৈ থাকিব। আশা কৰিছোঁ আপোনালোক এইখিনি কথা বুজি পাইছে, আৰু যদি ভাল লাগিছে ভিডিঅ'খন, কিবা এটা শিকিব পাৰিছে, প্লিজ চেনেলখন ছাবস্ক্ৰাইব কৰিব যাতে আগন্তুক ক্লাছখিনি আপোনালোকৰ মিছ নহয়। বাকী বহুত বেছি শুভেচ্ছা থাকিল, ধন্যবাদ।